বহাগ মাহত সকলোৰে ঘৰতে কঁঠাল মুচি বনোৱা হয়েই আৰু এই কঁঠাল মুচি খাবলৈও বৰ ভাল, কিন্তু কটাটোহে বৰ দিগদাৰ। আঠা লাগে যিহেতু, সেইটো কাৰণে মই আপোনালোকক কটাৰ পৰা প্ৰথমতে দেখুৱাই গৈছোঁ। মই প্ৰথমতে হাততে তেল অলপ সানি লৈছোঁ আৰু ময়দাখনতো ধুনীয়াকৈ সানি লৈছোঁ। ময়দা দি কাটিবলৈ বেছি সুবিধা পাওঁ যিহেতু বহুত টান। আৰু এয়া দেখিছে ধুনীয়াকৈ আঠা নলগাকৈ মই কাটি ল'লোঁ আৰু এটা হুইচেল মাৰিবলৈ প্ৰেছাৰত নিমখ আৰু হালধি দি মই সিজাই ল'ম প্ৰথমতে। আৰু এইফালে তেল গৰম হ'বলৈ দিছোঁ আৰু মিক্সিতে মই পিঁয়াজ, আদা, নহৰু আৰু অলপমান জালুকৰ পেষ্ট এটা বনাই লৈছোঁ। আৰু এয়া আলুখিনি অলপ ডাঙৰ ডাঙৰকৈ মই মাংস দিয়াৰ নিচিনাকৈ কাটি লৈছোঁ আৰু ভাজি পেলাই উঠাই লৈছোঁ। আৰু ইয়াৰ লগতে মই গোটা গৰম মছলা অলপ পানী দি পেলাই তিয়াই থৈছোঁ কোমল হ'বৰ কাৰণে। আৰু এইফালে দেখিছে তেল গৰম হৈ অহাত মই অলপমান চেনি আৰু তেজপাত আৰু কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। আৰু এইখিনি ভালদৰে ভজা ভজা হোৱাত মিক্সিত পেষ্ট কৰি ৰখা মছলাখিনিও দি দিছোঁ। আৰু এইখিনি ভালদৰে লৰাই আৰু জ্বলাৰ কাৰণে অকণমান আধা চামুচমান মই ৰেড চিলি পাউডাৰ দি দিছোঁ আৰু ৰঙৰ কাৰণে মই কাশ্মীৰী ৰেড চিলি ব্যৱহাৰ কৰিছোঁ। আৰু ভালদৰে লৰাই দিছোঁ। তেল বিৰিঙি অহাত এটা হুইচেল মাৰি উঠাই থোৱা কঁঠাল মুচিখিনি মই দি দিছোঁ। আৰু বেছিকৈ সিজাই দিব নালাগে, তেতিয়া লৰাব নোৱাৰা হৈ যাব। আৰু লগে লগে মই ভজা আলুখিনি ধুনীয়াকৈ দি দিছোঁ আৰু অকণমান মিট মছলা এড কৰি দিছোঁ যিহেতু তেতিয়া টেষ্টটো উঠে। আৰু এয়া ভজা ভজা হৈ যোৱাত মই গৰম পানী দি দিছোঁ। আৰু এয়া উতল অহাৰ পিছত অকণমান মই ঢাক মাৰি দিছোঁ, আলুটো যিহেতু অকণমান টান টান হৈ আছে। আৰু এইখিনি সময়তে মই গৰম মছলাখিনি ধুনীয়াকৈ পটাত পিচি লৈছোঁ। আৰু গৰম মছলাখিনি শেষত দি দিলে বৰ ধুনীয়া গোন্ধ ওলায়। আৰু এয়া নমাবৰ আগে আগে মই অকণমান ভজা জিৰা গুড়ি আৰু বটি ৰখা গৰম মছলাখিনি দি ভালদৰে লৰাই দিছোঁ। আৰু এনেকৈ আপোনালোকে বনাই খাই চাব, মাংসলৈ অলপো মনত নপৰে।